ভাৰতৰ সীমান্তৱৰ্তী এলেকাসমূহত উদ্ভৱ হোৱা উত্তেজনা প্ৰশমিত কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ পদ্ধতিক অগ্ৰাধিকাৰ দিবলৈ দ্বিপাক্ষিক বৈঠকত চীন দেশৰ সন্মতি প্ৰথম পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ অংশৰূপে কাইলৈৰ পৰা দেশৰ ধৰ্মীয় উপাসনাস্থলী শ্বপিং মল ৰেস্তোৰাঁ হোটেল আদি খোলাৰ প্ৰস্তুতি সম্পূৰ্ণ সকলোতে স্বাস্থ্যবিধি অনুকৰণৰ কঠোৰ নিৰ্দেশ ভাৰতত একেদিনাই অভিলেখ সংখ্যক ৯,৯৭১ গৰাকী লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত দেশত আৰোগ্যৰ হাৰ ৪৮.৩৭%। অসমতো ৰোগীৰ সংখ্যা ২,৫৬৫লৈ বৃদ্ধি আসাম ষ্টাৰ্টআপৰ প্ৰথম বৰ্ষপূৰ্তিত অংশ লৈ একবিংশ শতিকাৰ মানুহৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি নতুন উদ্ভাৱনৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰু অসমৰ চিকিৎসা অভিযান্ত্ৰিক শিক্ষাকে ধৰি উচ্চ শিক্ষাৰ নামভৰ্তি বিনামূলীয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ১০ম শ্ৰেণীলৈ অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ আইন প্ৰণয়ন নমস্কাৰ সন্ধিয়াৰ বাতৰি হতে ষ্টুডিঅ'ৰ মজিয়াত মই অশোক কুমাৰ দাস এতিয়া বিতং বাতৰি ভাৰত আৰু চীনে দুয়ো দেশৰ সীমান্তৱৰ্তী এলেকাসমূহত উদ্ভৱ হোৱা উত্তেজনা প্ৰশমিত কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ পদ্ধতিক অগ্ৰাধিকাৰ দিবলৈ সন্মতি প্ৰকাশ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি সীমান্তৰ উত্তেজনা সন্দৰ্ভত কালি দুয়ো দেশৰ সামৰিক বিষয়া পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত পাৰস্পৰিক বুজাবুজি আৰু ইতিবাচক দৃষ্টিভংগীৰে সীমাঞ্চলৰ সমস্যাৱলী সমাধান কৰাৰ ওপৰত দুয়ো দেশে গুৰুত্ব আৰোপ কৰে উল্লেখযোগ্য যে দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কই চলিত বৰ্ষতে ৭০ সংখ্যক বৰ্ষ পূৰ্ণ কৰিব সেয়েহে অনাগত দিনত দেশ দুখনে শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত পৰস্পৰক সহযোগিতা আগবঢ়াই যাবলৈ কালিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় কালিৰ বৈঠকখনত বিদেশ পৰিক্ৰমা বিভাগৰ পূব এছিয়াৰ যুটীয়া সচিব নবীন শ্ৰীবাস্তৱে ভাৰতক আৰু চীনৰ বিদেশ মন্ত্ৰণালয়ৰ সঞ্চালক প্ৰধান উ জিয়াং হাৱে বেইজিঙক প্ৰতিনিধিত্ব কৰিছিল কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা পঞ্চম পৰ্যায়ৰ লকডাউনৰ মাজতে কাইলৈৰ পৰা প্ৰথম পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ অংশৰূপে সমগ্ৰ দেশৰ ধৰ্মীয় উপাসনাস্থলী শ্বপিং মল ৰেস্তোৰাঁ হোটেল আদি খোলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে এই ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে যোৱা ৪ জুনতে স্বাস্থ্যবিধি জাৰি কৰিছে এই বিধি অনুসৰি শ্বপিং মল ৰেস্তোৰাঁ বা কৰ্মস্থলীত সকলো কৰ্মীয়ে সামাজিক দূৰত্ব ৰক্ষাৰ লগতে আন বিধি ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলিব লাগিব ৰেস্তোৰাঁসমূহকো ঘৰলৈ নি খাদ্য গ্ৰহণ ব্যৱস্থাক উৎসাহিত কৰিবলৈ চৰকাৰী নিৰ্দেশত কোৱা হৈছে আনহাতে ৬৫ বছৰৰ ঊৰ্ধৰ লোক অন্তঃসত্ত্বা মহিলা আৰু শিশুক ধৰ্মীয় উপাসনাস্থলীসমূহত পৰাপক্ষত প্ৰৱেশ নকৰিবলৈও চৰকাৰীভাৱে পৰামৰ্শ দিয়া হৈছে ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৪৮.৩৭% হৈছে দেশত এই পৰ্যন্ত মুঠ ১,১৯,২৯৩ জন লোকে এই ৰোগৰ পৰা চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত ৫,২২০ জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে সম্প্ৰতি ১,২০,৪০৬ জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মন্ত্ৰণালয়ৰ তথ্য মতে দেশত যোৱা ২৪ ঘণ্টাত ৯,৯৭১ জন লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে এয়া হৈছে এদিনত সৰ্বাধিক আক্ৰান্তৰ অভিলেখ ইয়াকে ধৰি আক্ৰান্তৰ মুঠ সংখ্যা ২,৪৬,৬২৮ হৈছে আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰতে ইটালীক অতিক্ৰম কৰি বিশ্বৰ ৬ষ্ঠ স্থান দখল কৰিছে আনহাতে এই ৰোগত দেশত ৬,৯২৯ গৰাকী লোকৰ মৃত্যু ঘটিছে ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত ৮০,০০০ৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে তামিলনাডুত ২৮,৬৯৪ জন আৰু দিল্লীত ২৬,৩৩৪ জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ইপিনে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে কোভিড-19ৰ নমুনা পৰীক্ষাৰ বাবে দেশৰ ৭৫৯টা পৰীক্ষাগাৰক অনুমতি প্ৰদান কৰা হৈছে সমগ্ৰ দেশৰ লগতে অসমতো কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰা অনুসৰি আজি দিনৰ ১.৫ বজালৈ ৰাজ্যখনত ৯২ গৰাকী লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে ইয়াকে ধৰি ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা সামগ্ৰিকভাৱে ২,৫৬৫লৈ বৃদ্ধি পাইছে নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত হোজাইৰ ৩৯ গৰাকী ধুবুৰীৰ ২৪ গৰাকী নগাঁৱৰ ১০ গৰাকী গোলাঘাটৰ ৭ গৰাকী মাজুলীৰ ৬ গৰাকী লখিমপুৰৰ ৫ গৰাকী আৰু ধেমাজিৰ এগৰাকী লোক আছে আনহাতে ২৭ জন লোকে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰাৰ পাছত আজি ঘৰলৈ যাবলৈ দিয়া হয় ইয়াকে ধৰি ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৬১৫লৈ বৃদ্ধি পাইছে সম্প্ৰতি ১,৯৪৩ গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একবিংশ শতিকাৰ মানুহৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বজাৰৰ চাহিদা অনুসৰি নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি গুৱাহাটীৰ আমবাৰীত থকা আছাম ষ্টাৰ্টআপ দ্য নেষ্টৰ কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পৰম্পৰাগত চিন্তাত নতুন কৌশলৰ প্ৰয়োগ ঘটাবলৈও উদ্যোগীসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে আছাম ষ্টাৰ্টআপে সফলতাৰে এবছৰ সম্পূৰ্ণ কৰা উপলক্ষে উদ্যম আছাম চেলিব্ৰেটিং ছাকচেছ ছাপোৰ্টিং ষ্টাৰ্টআপ ড্ৰিম নামেৰে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 21জন যুৱ উদ্যোগীক আৰ্থিক সাহায্য প্ৰদান কৰে। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও অংশগ্ৰহণ কৰে। এসপেক্টত তেখেতসকলে আত্মনিয়োগ কৰিব। নতুন চিন্তা, নতুন কৌশল, নতুন বুদ্ধি, নতুন বিধি বিধান, সকলো নতুনত্ব প্ৰদান কৰাটো আজি যুগৰ আহ্বান। এই একবিংশ শতিকাত মানুহৰ ৰুচিবোৰ পৰিৱৰ্তন হৈছে। গতিকে মানুহৰ চইচবিলাক দিনক দিনে বিভিন্ন ৰূপত বৃদ্ধি পাইছে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ে পূৰ্বৰ তুলনাত ভাল ফল দেখুৱাইছে বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি এখন সংবাদ মেলযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ 94খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100% হৈছে। আনহাতে 17খন বিদ্যালয়ৰ পৰা এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা হেতুকে এই বিদ্যালয়কেইখন বন্ধ কৰি ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আন বিদ্যালয়লৈ বদলি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী ডক্টৰ শৰ্মাই লগতে কয় যে এইবাৰ চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ লগতে সকলো কলেজ আৰু অন্য উচ্চ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাৰ্থীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। শিক্ষাৰ্থীক হোষ্টেল ব্যয় আৰু কিতাপৰ ব্যয়ৰ বাবে 2000কৈ টকা দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আনহাতে টেট শিক্ষকসকলৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বশিক্ষা অভিযানৰ অধীনৰ টেট শিক্ষকসকলৰ চাকৰিকাল 60 বছৰ বয়স পৰ্যন্ত নিশ্চিত কৰা হৈছে। টেট শিক্ষকসকলে চৰকাৰী পে স্কেল মতে নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব। ব্যক্তিগত আৰু চৰকাৰী সকলো বিদ্যালয়ৰে 10ম শ্ৰেণীলৈ অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ বিধানসভাই গ্ৰহণ কৰা বিধেয়কত ৰাজ্যপালে স্বাক্ষৰ দান কৰা বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই অহা সপ্তাহৰ পৰা কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা ধন প্ৰতিখন বিদ্যালয়ৰ যোগেদি প্ৰদানৰ দিহা কৰা হৈছে বুলি সদৰি কৰে। সংবাদ মেলত শিক্ষা বিভাগৰ জ্ঞান বৃক্ষ চেনেল আৰু বিদ্যাদান এপ মোবাইল ফোনত উপলব্ধ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দিব লাগে, এইটো বাকী টকা ৰাজ্যই গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ যিটো 100% টেট শিক্ষকৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে, বৰ্তমান তাৰ যদি আনুপাতিক ওলাব যাওঁ এতিয়া 70% ৰাজ্য চৰকাৰে বহন কৰে, মাত্ৰ 30%হে কেন্দ্ৰীয় চৰকাৰে বহন কৰে। অসম চৰকাৰে যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছে যে এই 29,701জন শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰ বয়সলৈকে বাহাল থাকিব। তাৰমানে কেন্দ্ৰীয় চৰকাৰে দৰমহাৰ শতাংশ অনুপাত যি ধৰণে পৰিৱৰ্তন কৰক বা নকৰক, এই শিক্ষকসকলৰ চাকৰি কাৰ্যকাল আমি যিটো অস্থায়ী বা এনেকুৱা ধৰণৰ শব্দৰ কিছুমান তেওঁলোকৰ সন্মুখত থাকে, এই গোটেইবোৰ প্ৰত্যাহাৰ কৰি আমি তেওঁলোকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ, কৰি দিব লাগে। এই বছৰো নিবিদা আদি আদান কৰিলে, যিহেতু টেণ্ডাৰ আদি প্ৰক্ৰিয়া দীঘলীয়া হ'ব আৰু কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি 17,000 20,000 কম্পিউটাৰ পাওঁ নে নাপাওঁ তাও সিও সন্দেহৰ আৱৰ্তত থকা বাবে আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি 20,000 টকাৰ নগদ ধন দিম। কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কৈছে যে বিগত 6টা বৰ্ষত উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ দিশত আদৰ্শ স্থাপন কৰাৰ পাছত এইবাৰ কৰোনা প্ৰতিৰোধৰ দিশতো সাফল্য অৰ্জনৰ পথত আগবাঢ়িছে। যোৱা 6টা বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। মন্ত্ৰণালয়ৰ সাফল্যৰ কথা সন্নিবিষ্ট এখন পুস্তিকাৰ বৈদ্যুতিন সংস্কৰণ মুকলি কৰাৰ পাছত দিয়া বক্তব্যত মন্ত্ৰী ডক্টৰ সিঙে এই মন্তব্য কৰে। অঞ্চলটোৱে যোগাযোগ তথা স্থানীয় উদ্যোগীক সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষলৈ অভিনন্দন জ্ঞাপন কৰে।
আজি বিশ্ব খাদ্য নিৰাপত্তা দিৱস এই দিৱস উপলক্ষে টুইটযোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে খাদ্য উৎপাদক ব্যৱসায়ী গ্ৰাহক আৰু চৰকাৰসমূহক সাধাৰণ লোকে গ্ৰহণ কৰা খাদ্য নিৰাপদ স্বাস্থ্যসন্মত আৰু পুষ্টিক গুণ সমৃদ্ধ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে বাৰ্তাটোত উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে খাদ্যৰ বাবে হ'ব পৰা ৰোগ ব্যাধিৰ বিষয়ে বৃহত্তৰ স্তৰত সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে আনহাতে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰামবিলাস পাছৱানে বিশুদ্ধ পুষ্টিক গুণ সমৃদ্ধ আৰু ভেজালবিহীন খাদ্য লাভ কৰাটো প্ৰতিজন নাগৰিকৰ অধিকাৰ বুলি মন্তব্য কৰিছে উল্লেখযোগ্য যে খাদ্যই মানুহৰ স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 7 জুনৰ দিনটো বিশ্ব খাদ্য নিৰাপত্তা দিৱস হিচাপে পালন কৰি অহা হৈছে বিশ্বজুৰি কোভিড-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যাই 4 লাখৰ সীমা অতিক্ৰম কৰিছে জনছ হপকিন্স বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰাজিল চৰকাৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণজনিত মৃত্যুৰ তথ্য ৰাজহুৱা কৰাৰ নীতি প্ৰত্যাহাৰ কৰিছে এপিনে ৱৰ্ল্ডমিটাৰে প্ৰকাশ কৰা তথ্য অনুসৰি সামগ্ৰিকভাৱে বিশ্বত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 70,05,474 লৈ বৃদ্ধি পাইছে আনহাতে 34,27,040 জন ৰোগীয়ে চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰাৰ বিপৰীতে 4,02,669 গৰাকী ৰোগীৰ মৃত্যু হৈছে দেশ হিচাপে আমেৰিকাত 19,88,000 অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু 1,12,101 জনৰ মৃত্যু হৈছে আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ব্ৰাজিল আৰু ৰাছিয়াই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক স্বদেশলৈ ঘূৰাই অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা বন্দে ভাৰত অভিযানৰ যোগেদি 65,000ৰো অধিক লোকে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এলানি টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অধীনত প্ৰায় 350খন বিমানৰ উৰণ সম্পন্ন হৈছে শনিবাৰে 678খন বিমানযোগে 65,243 গৰাকী যাত্ৰী ভাৰতলৈ ঘূৰি আহে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে আনহাতে একেদিনাই 674খন বিমানেৰে 65,080 গৰাকী যাত্ৰী বিদেশলৈ উৰা মাৰে এই পৰ্যন্ত এই অভিযানৰ যোগেদি 6 লক্ষাধিক লোকে বিমানযোগে যাতায়াত কৰাৰ সুবিধা লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ডিব্ৰুগড়ৰ বিশিষ্ট ফটো সাংবাদিক হৰি বিনোদ বাৰ্মাৰ চিকিৎসাৰ বাবে 1 লাখ টকাৰ সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ হৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই বাৰ্মাৰ বাসগৃহত উপস্থিত হৈ এই সাহায্যৰ চেক প্ৰদান কৰে উল্লেখযোগ্য যে প্ৰবীণ ফটো সাংবাদিক বাৰ্মা ৰোগগ্ৰস্ত হৈ প্ৰায় 6 মাহ ধৰি শয্যাশায়ী হৈ থকাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালে সাহায্য পুঁজিৰ পৰা তেওঁলৈ এই অৰ্থ সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ এটা বিশেষজ্ঞৰ দলে আজি হাইলাকান্দি জিলাত উপস্থিত হৈ যোৱা 2 জুনত সংঘটিত ভূমিস্খলনৰ ঘটনাৰ স্থান পৰিদৰ্শন কৰে ভূমিস্খলনৰ কাৰণ অনুসন্ধানৰ বাবে যোৱা দলটোৱে কাইলৈও মোহনপুৰ গাঁৱৰ ঘটনাস্থলী ভ্ৰমণ কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে উল্লেখযোগ্য যে বিশেষজ্ঞৰ দলটোৱে ভূমিস্খলনৰ কাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব গোৱালপাৰা জিলাৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে মেঘালয়ৰ পৰা নামি অহা ধলে জিলাখনৰ মাটিয়া লক্ষীপুৰ আৰু বালিজানা ৰাজচক্ৰৰ 30খন গাঁও প্লাবিত কৰিছে প্ৰশাসনে 8টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু এই শিবিৰসমূহত 1,600 লোকে আশ্ৰয় লৈ আছে সামগ্ৰিকভাৱে জিলাখনৰ 42,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে অসম আৰু নাগালেণ্ড সংযোগী ৰমণী আলিত পুখুৰী সদৃশ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত পথটো যাতায়াতৰ অনুপযোগী হৈ পৰিছে অসমৰ লগতে চুবুৰীয়া নাগালেণ্ডৰ অগণন লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা এই পথছোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বিহুবৰ অঞ্চলবাসীৰ লগতে শিৱসাগৰ জিলাবাসীও বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰতৰ সীমান্তৱৰ্তী এলেকাসমূহত উদ্ভৱ হোৱা উত্তেজনা প্ৰশমিত কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ পদ্ধতিক অগ্ৰাধিকাৰ দিবলৈ দ্বিপাক্ষিক বৈঠকত চীন দেশৰ সন্মতি প্ৰথম পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ অংশৰূপে কাইলৈৰ পৰা দেশৰ ধৰ্মীয় উপাসনাস্থলী শ্বপিং মল ৰেস্তোৰাঁ হোটেল আদি খোলাৰ প্ৰস্তুতি সম্পূৰ্ণ সকলোতে স্বাস্থ্যবিধি অনুকৰণৰ কঠোৰ নিৰ্দেশ ভাৰতত একেদিনাই অভিলেখ সংখ্যক 9,971 গৰাকী লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত দেশত আৰোগ্যৰ হাৰ 48.37% অসমতো ৰোগীৰ সংখ্যা 2,565 লৈ বৃদ্ধি
আসাম ষ্টাৰ্টআপৰ প্ৰথম বৰ্ষপূৰ্তিত অংশ লৈ একবিংশ শতিকাৰ মানুহৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি নতুন উদ্ভাৱনৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰু অসমৰ চিকিৎসা অভিযান্ত্ৰিক শিক্ষাকে ধৰি উচ্চ শিক্ষাত নামভৰ্তি বিনামূলীয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 10ম শ্ৰেণীলৈ অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ আইন প্ৰণয়ন সন্ধিয়াৰ বাতৰি ইমানেই।